আজি ৱাল নিজেই প্লাষ্টাৰ কৰিম। কেনেকুৱা হ'ব জানিম নে নাজানিম নাজানো, মাথো চেষ্টা কৰিম আৰু। মোক সমালোচনা কৰাসকল মোৰ কেৰা আঙুলিটো সমানো হ'ব নোৱাৰে বুলি এইটো কাৰণে কওঁ, মোক সমালোচনা কৰিবলৈ যিমান সহজ, সেইসকলে যদি মোৰ ঘৰত আহি মোৰ ঠাইত মোৰ জীৱনটো এমাহৰ বাবে কটাই চাই নহয়, ঘোটে ঘোটে পানী খাই যাব। যেনেকৈ পৰ্বতটো দূৰৰ পৰাহে দেখিবলৈ ধুনীয়া, মোৰ জীৱনটোও ঠিক তেনেকুৱা। মতা মানুহ নোহোৱাকৈ এখন ঘৰ চলোৱাটো ইমান সহজ কথা নহয়। অকল ভাতখিনি খাই থকাতে মোৰ দায়িত্ব শেষ নহয়। ঘৰ বনোৱাৰ পৰা, স্কুটি EMI পৰা, মা মেডিচিনৰ পৰা, কাৰেণ্টৰ বিলৰ পৰা, বিয়া এখন হ'লেও প্ৰেজেনৰ বাবে মোৰেই টেনচন, বিহু সংক্ৰান্তি আহিলেও মোৰেই টেনচন। সেই আনৰ টকাৰে চলি থকাবোৰে কি বুজিব এখন ঘৰৰ দায়িত্ব। গাভৰু কালতে সাংসাৰিক মানুহৰ দৰে মই। গতিকে মোক সমালোচনা কৰাতকৈ মোৰ পৰা কিবা এটা শিকিবলৈ চেষ্টা কৰক, যে মতা মানুহ নোহোৱাকৈয়ে মতা মানুহৰ দৰে কেনেকৈ এখন ঘৰ পৰিচালিত কৰিব পাৰি। কাৰো পৰা এটকা এটা সহায় নোলোৱাকৈ এজনী অকলশৰীয়া ছোৱালীয়ে কেনেকৈ সাহসেৰে নিজৰ জীৱনটো অতিবাহিত কৰি থাকিব পাৰি। পাৰিলে মোৰ পৰা তেনেকুৱা ধৰণৰ সাহস লওক, কিয়নো মানুহৰ জীৱনত কেতিয়া কি বিপদ আহি যায় ক'ব নোৱাৰি। আৰু এটা কথা, মোৰ চেনেলত মই কিবা শিকিব পৰা ভিডিঅ' দিব নোৱাৰিব পাৰোঁ, কিন্তু অলপ হ'লেও সাহস দিব পাৰোঁ।